কুইপাত সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো খুব বেছি বিশেষ হ'বলৈ গৈ আছে কাৰণ ম্যাথমেটিক্সৰ একদম প্ৰথম চেপ্টাৰ নাম্বাৰ সিস্টেমৰ ভিতৰত এটা সৰু টপিক এটা আছিলে আৰু সেইটো আছিলে ডিজিট কাউন্টিং বা নাম্বাৰ কাউন্টিংৰ লগত জড়িত কুৱেশ্চন আৰু আজিৰ ক্লাছটোত আমি মেইনলি সেইখিনি কথাই আলোচনা কৰিম আশা কৰিছো সকলোৰে ক্লাছটো বহুতখিনি বস্তু কামত আহিব আৰু গোটেইখিনি বস্তুৱে মেইনলি আমি এনেকুৱা নহয় যে অকল কুৱেশ্চন ট্ৰাই কৰিম প্ৰথমতে থিওৰিটিক্যালি চাম আৰু তাৰ পাছত আমি কুৱেশ্চনো ট্ৰাই কৰিম তো আজিৰ ক্লাছটোত তোমালোকৰ গোটেই যিখিনি আছে অংকৰ লগত জড়িত প্ৰশ্ন বা সংখ্যা নাম্বাৰ কাউন্টিং আৰু ডিজিট কাউন্টিং এই দুইটা কুৱেশ্চনে তোমালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব যদি ভিডিওটো ভাল লাগে লাইক কৰিব নাপাহৰিবা তো স্টাৰ্ট কৰিছো আজিৰ ক্লাছটোৰ প্ৰথমতে আমি থিওৰি পিনে আহিব লাগিব দেই প্ৰথমতে আমি আলোচনা কৰিম থিওৰি তো কিনো আছে থিওৰি ওকে তো আমাৰ ডিজিট কাউন্টিং হয়নো কি এতিয়া ডিজিট কাউন্টিংৰ কথা এতিয়া আলোচনা কৰিম আমি প্ৰথমতে জানিব লাগে ডিজিট কাউন্টিংৰ এক্সাক্ট মিনিংটো যদি মই ক'ব যাওঁ ডিজিট কাউন্টিং মানে হৈছে অংক গণিব লাগে আজিৰ এই চেপ্টাৰত মেইনলি অংক গণিব শিকিম ঠিক আছে কি অংক গণিম অকনমান হলে তোমালোকৰ কনফিউজন এটা আহি আছে কিনো অংক গণিম বা কিনো প্ৰশ্ন আহিব প্ৰশ্ন কেইটা মই একদম ষ্টাৰ্টিংতে দেখাই লৈছো প্ৰশ্ন আহিব আমাৰ এনেকুৱা ধৰণৰ এইটো কুৱেশ্চন তোমালোকে ভালদৰে পঢ়ি চোৱা ইয়াতে তোমালোকে বুজি পাই যাবা যে কুৱেশ্চন কেনেকুৱা ধৰণত আহে এটা কৈছে কি 250 ৰ পৰা 345 ৰ মাজত তিনি অংকটো কিমান বাৰ পোৱা যাব মানে ইয়াতে তিনি অংকটো গণনা কৰিব দিছে তিনি অংকটো কিমান বাৰ আহিব ঠিক আছে তো কুৱেশ্চনটো ভালদৰে পঢ়িব লাগে ইয়াতে কি কৈছে তিনি অংকটো কথা নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন ইয়াতে কি কৈছে ইয়াতে কৈছে পাঁচটা অংকৰ কিমানটা সংখ্যা দেই তো কিমানটা সংখ্যা আমি লিখিব পাৰিম উলিওৱা ঠিক আছে পাঁচটা অংকৰ কিমানটা সংখ্যা লিখিব পাৰিম তো এইটো কুৱেশ্চন ইয়াতে সুধিছে যে পাঁচটা অংকৰ সংখ্যানো কিমানটা আছে এইটো এটা আমাৰ কিহৰ আহিব ডিজিট কাউন্টিংতে আহিব নেক্সট আমি আহিছো থাৰ্ড টাইপৰ কুৱেশ্চনত কি আছে চোৱা এইটো হৈছে লাষ্ট একদম এটা কৈছে হাউ মেনি নাম্বাৰস আৰ ডিভিজিবল বাই 3 and 5 in between 150 and 460 এতিয়া ইয়াতে আমাৰ কুৱেশ্চন কেইটাত অকনমান চেঞ্জ কৰিব পাৰিলোহেতেন যে এইকেইটা নাম্বাৰ কাউন্টিং কিন্তু নাম্বাৰ কাউন্টিং ডিজিট কাউন্টিং আৰু বেলেগকৈ পঢ়াৰ প্ৰয়োজন নাই একেটা ক্লাছতে আমি গোটেইখিনি আলোচনা কৰিম ঠিক আছে দুটা সৰু টপিক হয় বেছি টাইমো নালাগে এটা কৈছে হাউ মেনি নাম্বাৰস আৰ ডিভিজিবল বাই 3 and 5 in between 150 to 460 150 ৰ পৰা 460 ৰ ভিতৰত এনেকুৱা কিমানটা সংখ্যা আছে যিকেইটা 3 আৰু 5 উভয়ৰে হৰণ যায় ঠিক আছে 2 3 আৰু 5 দুয়োটাৰে হৰণ যাব লাগিব ইয়াতে বাৰু দুটা টাইপৰ কুৱেশ্চন থাকে এইখিনিও আমি আলোচনা কৰিম এটা আমি অভাৰভিউ এটা লৈ ললো ন আমি এটা আইডিয়া এটা লৈ ললো কিনো হয় আমি এটা কথা গম পালো যে ডিজিট কাউন্টিংৰ কুৱেশ্চন আহিব তাৰ আমাৰ সংখ্যা বা অংক গণনা কৰিব দিব কেনেকৈনো কাউন্ট কৰিম কিনো হয় ডিজিট কাউন্টিং গোটেইখিনি কথা এতিয়া বুজিব লাগে তো আৰম্ভ কৰিছো ক্লাছটো প্ৰথমতে কনসেপ্ট দেন আমি কুৱেশ্চন ট্ৰাই কৰিম একদম প্ৰথমতে তোমালোকে জানিব লাগে যে ডিজিট কাউন্টিংৰ কথা কয় কিনো ডিজিট কাউন্ট কৰি আছে তো কথাটো এনেকুৱা যেতিয়া মই 1 ৰ পৰা 100 লৈকে লিখিম সকলোৱে জানা 1 ৰ পৰা 100 লৈকে এনেকৈ লিখিম নে নাই 3 4 5 6 এনেকৈ গৈ পেলাই কি লিখিম লাষ্টত 9 লিখিম আৰু ইয়াতে 10 লিখিম হয় এইখিনি সকলোৱে জানা ঠিক তেনেদৰে ইয়াৰ পিছত কি লিখিম ইয়াতে লিখিম 11 দেন 12 লিখিম 13 লিখিম 14 লিখিম 15 লিখিম 16 লিখিম আৰু এনেকৈ গৈ পেলাই ইয়াতে 19 লিখিম ইয়াতে 20 লিখিম হল আৰু এনেকৈ গৈ পেলাই কি লিখিম ইয়াতে 30 লিখিম 40 লিখিম 50 লিখিম 60 70 80 90 100 ঠিক আছে আমি এনেকৈ সংখ্যাবিলাক লিখিম ন আৰু ইয়াতে আহি যাব তেনেকৈ একদম সাইমালটেনিয়াসলি তো 1 ৰ পৰা 100 লৈকে আমি এনেকৈ সংখ্যাবিলাক লিখিম তে ইয়াতে যদি তোমালোকে চোৱা মই যদি কুৱেশ্চন কৰো যে 4 অংকটো কিমান বাৰ আহিব তো তোমালোকৰ এনসাৰ কি ওলাব 4 অংকটো কিমান বাৰ আহিব আমি বেছি টাইম ওয়েস্ট নকৰো অকনমান ডাইৰেক্টলি শিকিবলৈ ট্ৰাই কৰিম ঠিক আছে অকনমান মাথা মাৰি চোৱা যে 4 অংকটো কিমান বাৰ আহিব তো তোমালোকে দেখিবা 4 অংকটো ইয়াতে এটা এবাৰ আহিছে দেন ইয়াতে এবাৰ আছে হয়নে 4 অংকটো ওপৰত এবাৰ আছে দেন তলত আৰু এবাৰ আহিছে ন 14 তাৰ পিছত ক'ত আহিব 24 তাৰ পিছত 34 আহিব না নাই বিৰা কোৱাচোন আৰু ইয়াতে যদি মই লিখো ইয়াতে লিখিম 21 এইটো লিখিম 22 এইটো লিখিম 23 তাৰপিছত কি আহিব 24 ঠিক তেনেদৰে ইয়াতে কি লিখিম 31 32 33 আৰু লাষ্টত 34 তাৰপিছত আৰু আহিব বাৰু ইয়াতে 25 ও আহিব ইয়াতে 35 ও আহিব কিন্তু আমাক গুৰুত্ব কিয় দিব লাগে আমি গুৰুত্ব দিব লাগে 4 অংকটো আৰু 4 অংকটো ইয়াতে এবাৰ আছে ন 4 অংকটো ইয়াতে এবাৰ আছে ইয়াতে এবাৰ আছে ইয়াতে এবাৰ আছে মানে আলটিমেটলি আমি ইয়াৰে পৰা এটা বস্তু বুজি পালো যে 4 অংকটো এককৰ ঘৰত ক'ত থাকিব এককৰ ঘৰত আহিব 4 14 24 34 তাৰ পিছত 44 54 64 74 84 আৰু 94 আৰু আহিব জানো নাহে কিয় কাৰণ 100 পালো ন আমি 94 ৰ পিছত কি আহিব 100 তাৰে আগত আমি নাযাও বাৰু বৰ্তমানৰ কাৰণে তো বৰ্তমানৰ কাৰণে আমি 94 লৈকে পাই গলো কিমানটা আছে কাউন্ট কৰাচোন 1 2 3 4 5 6 7 8 9 10 10টা আছে এটা দুই এজনৰ কোৱেশ্চন আহিছে যে এইটো চোন 44 দুবাৰ আছে খালিটো
এইটো কি কৰিম, এইটো কাউণ্ট কৰিম, এইটো অকণমান পিছত কাউণ্ট কৰিম। তোমালোকে মনত ৰাখিব লাগে যেতিয়া ডিজিট কাউণ্টিঙৰ কথা আলোচনা কৰা হয়, এই ডিজিট কাউণ্টিঙৰ যেতিয়া কুৱেশ্যন আহিব একদম ষ্টাৰ্টিঙত আমি প্ৰথমতে চাম এককৰ অংক। এককৰ ঘৰত কিমান বাৰ আছে। এতিয়া আমাক কৈছিল ন যে 1ৰ পৰা 100লৈকে আমাক সাপোজ কুৱেশ্যন কৰি দিলে যে 1ৰ পৰা 100লৈকে 4 অংকটো কিমান বাৰ পোৱা যাব, 4 অংকটো কিমান বাৰ লিখিব লাগিব যদি আমি 1ৰ পৰা 100লৈকে লিখিব বিচাৰো। তো সেই ক্ষেত্ৰত আমি প্ৰথমতে চাম যে এককৰ ঘৰত কিমান বাৰ লিখিছো। এই 4 অংকটো এককৰ ঘৰত কিমান বাৰ লিখিছো প্ৰথমতে সেইটো চাব লাগিব। সাপোজ এককৰ ঘৰটো গম পাই গলো, ইউনিট ডিজিটত যি আছে আমি গম পাই গলো। তাৰ পাছত আমি কি চাম, দশকৰ ঘৰ, টেন্স প্লেচ। দশকৰ ঘৰ কোনটো, ইয়াতে 44 আছে, এনেকৈ গৈ পেলাই ইয়াতে কি পাম 40 হল, ইয়াতে গৈ পেলাই 40 পাম। তাৰপিছত কি আছে ইয়াতে আমি পাম 41, সকলোৱে পাই আছা নে কোৱাচোন এবাৰ, 41, তাৰপিছত 42, 43, 44, তাৰপিছত কি আহিব 45, 46। এতিয়া ইয়াতে তোমালোকে যদি চোৱা ইয়াতে আমাৰ কি হৈ আছে, ইয়াতে গোটেইকেইটা সংখ্যাতে ইয়াতে মই যিমান কেইটা সংখ্যা লিখি আছো 47, 48, 49 আৰু তাৰপিছত আহি যাব এইটো 50। তো ইয়াতে মই যিমান কেইটা সংখ্যা লিখি আছো প্ৰতিটো সংখ্যাৰে দশকৰ ঘৰত, এই দশকৰ ঘৰটো দেখি আছা, দশকৰ ঘৰত কি আছে, এটা 4 আছে, হয় নে নাই? এতিয়া তোমালোকে দশকৰ ঘৰটো কাউণ্ট কৰিব লাগে, দশকৰ ঘৰত কিমানটা আছে, এটা, এইটো এটা 40 ন, ইয়াতে এটা 4 আছে, এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা, ছয়টা, ইয়াতে এটা 7টা, 8টা, 9টা, 10টা, মানে দশকৰ ঘৰতো 10টাই আছে। আমি কি কৰিম চোৱা, এপ্ৰোচটো মনত ৰাখিবা দেই, কেনেকুৱা আমি ফৰ্মেটত গৈ আছো, এই যদি মেথডটো বুজি পালা ন, তোমালোকে যিকোনো ধৰণৰ কুৱেশ্যন সলভ নকৰা কিয় কেতিয়াও ভুল নহয়। আমি যেতিয়া অংক কাউণ্ট কৰিম এটা ৰেঞ্জ এটা আমাক ক'ব ন যে 200ৰ পৰা 300লৈকে, তাৰ ভিতৰত 4 অংকটো কিমান বাৰ লিখিম। এক্সামত কুৱেশ্যন বিলাক বেলেগ বেলেগ থাকিব আৰু প্ৰতিটো কুৱেশ্যন ধুনীয়াকৈ বুজি পেলাই সলভ কৰাৰ কাৰণে এই মেথডটো জানিব লাগিব যে কাউণ্ট কেনেকে কৰি আছো। বেছিভাগ ষ্টুডেণ্টে মুখস্থ কৰি দিয়ে, আৰু মুখস্থ কৰি দিলে কি হয় এক্সামত যাই পেলাই চিলি মিষ্টেক হৈ যায়। আমি কি কৰিম সেইকাৰণে ভালদৰে বুজা ট্ৰাই কৰিম। কথাটো এনেকুৱা, যদি আমি অংক গুণিব লাগে আমি প্ৰথমতে চাম এককৰ ঘৰত কিমানটা আছে। সাপোজ এককৰ ঘৰটো গম পাই গলো, এককৰ ঘৰত কিমানটা আছে, 10টা আছে। তাৰপিছত কি কৰিম, দশকৰ ঘৰত কিমানটা আছে, ঠিক আছে, টেন্স প্লেচ, এতিয়া দশকৰ ঘৰত ইয়াতে কিমানটা আছে কাউণ্ট কৰি চোৱা, 10টা আছে। তো দশকৰ ঘৰত আছে 10টা, এককৰ ঘৰত কিমানটা আছে, এককৰ ঘৰতো আছে 10টা, মানে টোটেল কিমান হ'ল, টোটেল হৈ গ'ল ইয়াতে 20টা। ঠিক, টোটেল হৈ গ'ল কিমানটা, 20টা। এতিয়া এই একেখিনি কাম তোমালোকে যদি 2ৰ ক্ষেত্ৰত কৰা, যে 2 অংকটো কিমান বাৰ আছে, তোমালোকে দেখিবা 2ও 20টাই আছে। ঠিক আছে, 2 অংকটো কিমান বাৰ আহিব, 20 বাৰে আহিব। ঠিক তেনেদৰে তোমালোকে যদি 3 অংকটোৰ কথা কোৱা, 3 অংকটো 20 বাৰে আহিব। এতিয়া ইয়াৰে পৰা আমি এটা কনক্লুজন এটা ল'ম, আমি বুজি পালো যে আমি যেতিয়া অংক গুণিব লাগে তো প্ৰথমতে আমি চাব লাগে এককৰ ঘৰত কিমানটা আছে, ইউনিট ডিজিট চাব লাগে। তাৰপাছত আমি চাব লাগে টেন্স প্লেচ, ঠিক আছে, দশকৰ ঘৰ। তাৰপিছত আমি কি চাম, 100 প্লেচ, শতকৰ ঘৰো চাম যদিহে কুৱেশ্যনটোত আছে। এতিয়া এইটো কুৱেশ্যনত যদি তোমালোকক কোনোবাই কুৱেশ্যন কৰে যে 1 অংকটো কিমান বাৰ আছে, এতিয়া যদি কোনোবাই কুৱেশ্যন কৰে যে এই 1 অংকটো কিমান বাৰ আছে, তো আমি কি কৰিম চোৱা, প্ৰথমতে চাম এককৰ ঘৰ, এইটো এককৰ ঘৰ 1, 11ত এবাৰ আছে 2বাৰ, 21ত এবাৰ আছে 3বাৰ, 31, 41 কিমান বাৰ হ'ল, 1 2 3 4 5, আৰু আহিব এনেকৈ, আহি পেলাই আমি দেখিম এককৰ ঘৰত 10 বাৰ আহিব। ঠিক আছে, তোমালোকে কাউণ্ট কৰি চোৱা, এককৰ ঘৰত আহিব 10 বাৰ। তাৰপিছত দশকৰ ঘৰ চোৱা, এইটো 11, 12, 13, এইটো কি হয়, এইটো দশকৰ ঘৰ। আৰু ইয়াতেও তোমালোকে দেখিবা 1 এটা আছে, ইয়াতে 17 লিখিলে 17টো এটা 1 আহিব, 18 লিখিলে 18টো এটা 1, 19টো এটা 1, আৰু 10টো এটা 1 আছে। মানে দশকৰ ঘৰতো কেইবাৰ আহিব, 10 বাৰে আহিব। এককৰ ঘৰত 10 বাৰ, দশকৰ ঘৰত 10 বাৰ। কিন্তু এইটোৱে জানো এনসাৰ নহয়, কিয়, আমি যেতিয়া অংক গণনা কৰো, আকৌ এবাৰ মই কৈছো তোমালোকে মেথডটো ভালদৰে বুজিবলৈ ট্ৰাই কৰা, অংক যেতিয়া গণনা কৰো প্ৰথমতে এককৰ ঘৰ গণিম, তাৰপিছত দশকৰ ঘৰত আছে নেকি এইটো চাব লাগে, যদি আছে কাউণ্ট কৰা, দেন শতকৰ ঘৰ। এতিয়া এইটো যদি চাও 1ৰ পৰা 100লৈকে একদম লাষ্টৰ 100টো দেখিছানে, আৰু 100ৰ যিটো শতকৰ ঘৰ আছে, যিটো 100 প্লেচ বুলি কওঁ আমি, শতকৰ ঘৰ, একক, দশক, শতক, সেই 100 প্লেচত কি আছে, 1 এটা আছে নে নাই, আছে। তো সেইকাৰণে একৰ ক্ষেত্ৰত এনসাৰ কি হ'ব, 21, 20টা নহয়। এককৰ ঘৰত 10টা, দশকৰ ঘৰত 10টা, আৰু শতকৰ ঘৰত এটা আছে, মানে 21টা। তো গণনা কৰা টেকনিকটো হৈছে এইটো, প্ৰথমতে একক, পিছত দশক, পিছত শতক, পিছত হাজাৰ, এনেকৈ গুণি গুণি যাই থাকিম। ঠিক আছে, হল, বুজি পালা সকলোৱে। এতিয়া মই যদি শূন্যৰ কথা কওঁ, শূন্য কিমানটা আছে, যদি কুৱেশ্যন আহে যে শূন্য অংকটো কিমান বাৰ আহিব, তো এই ক্ষেত্ৰত এনসাৰটো বেলেগ। শূন্য আহিলে কি আহিব, এটা চোৱা, এককৰ ঘৰত আছে 1 2 3 4 5 6 7 8 9 10, আৰু শত আৰু এটা আছে ন 11, মানে 11টা শূন্য আছে। বাকী বেলেগত ক'বাত আছে নেকি শূন্য, নাই। আপোনাৰ শূন্য অংকটোৰ ক্ষেত্ৰত আমাৰ কনচেপ্টটো বেলেগ হৈ যায়। যদি আমাক কোনোবাই কুৱেশ্যন কৰে যে 1ৰ পৰা
100 লৈকে 1 ৰ পৰা 100 লৈকে শূন্য অংকটো কিমান বাৰ আহিব তো आंसर কি দিম আমি 1 ৰ পৰা 100 লৈকে শূন্য অংকটো 11 বাৰ আহিব ঠিক আছে এককৰ ঘৰত থাকিব 10 বাৰ আৰু দশকৰ ঘৰত এবাৰ হল ওকে ডান বুজি পালো এইখিনি লৈকে এটা নেক্সট আমি এই বস্তুখিনি বুজি পেলাই আমি কিবা শর্ট ট্ৰিকৰ পিনে যাব পাৰিম জানো কিবা শর্ট ট্ৰিক আছে জানো এইটো কোৱেশ্চনত নিশ্চয় আছে কি শর্ট ট্ৰিক তো শর্ট ট্ৰিকৰ পিনে আহিছো এক্সামত আমাক যেতিয়া ক'ব ন যে 200 ৰ পৰা 500 লৈকে 200 ৰ পৰা 500 লৈকে 7 অংকটো কিমান বাৰ আহিব ডিজিট 7 এটা এইটো কোৱেশ্চন আহি গল এক্সামৰ কোৱেশ্চন আহি গল যে 7 অংকটো কিমান বাৰ পোৱা যাব যদি 200 ৰ পৰা 500 লৈকে আমি সংখ্যাবিলাক লিখো আমি যদি 200 ৰ পৰা আৰম্ভ কৰি 500 লৈকে সংখ্যাবিলাক লিখো তাত 7 অংকটো কিমান বাৰ লিখিব লগা হ'ব বুজি পাল কিমান বাৰ অংকটো আহিব তো এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত আমি এটা শর্ট ট্ৰিক ইউজ কৰিম আমি এতিয়ালৈকে যিখিনি শিকিলো আমি কি শিকিছো যে 1 ৰ পৰা 100 লৈকে 1 ৰ পৰা স্টাৰ্ট কৰি 100 লৈকে আমি যদি ইউনিট ডিজিট চাও আমি যদি এককৰ ঘৰত চাও বা আমি যদি 10th প্লেস চাও আমি কি দেখিছো এতিয়ালৈকে আমি যিখিনি দেখিছো সেইখিনি হৈছে একদম মেইন এক্সাক্ট ঘটনা কি এক্সাক্ট ঘটনা এককৰ ঘৰত শূন্যৰ শূন্য হ'ব পাৰে এককৰ ঘৰত যিকোনো এটা অংক 10 বাৰ থাকিব যিকোনো 100টা সংখ্যাৰ ভিতৰত মানে মই যদি কওঁ যে 1 ৰ পৰা 100 লৈকে এককৰ ঘৰত এটা অংক এটা কিমান বাৰ আহে তো আমি आंसर দিম 10 বাৰ আহে এককৰ ঘৰত 1 ৰ পৰা 100 ৰ ভিতৰত মানে যিকোনো 100টা সংখ্যাৰ ভিতৰত এটা এনেকুৱা কোনো কথা নাই যে 1 ৰ পৰা 100 ৰ ভিতৰতহে ইয়াতে শূন্য অংকটো 10 বাৰ আহিছে এনেকুৱা কোনো কথা নাই যে 1 ৰ পৰা 100 ৰ ভিতৰতহে 4 অংকটো 10 বাৰ আহিছে বা 1 অংকটো 10 বাৰ আহিছে তেনেকুৱা কোনো কথা নাই ঠিক আছে আমাৰ ইয়াতে 200 ৰ পৰা 300 লৈকে সেই একেটাই কনসেপ্ট মানে যিকোনো 100টা সংখ্যাৰ ভিতৰত এটা ইয়াতে কৈছে 200 ৰ পৰা 500 মানে এইটো আমি এনেকৈ লিখিব পাৰিম নে যে 200 ৰ পৰা 300 300 ৰ পৰা 400 পাৰিম ন নিশ্চয় পাৰিম লিখিব তো আমি যদি ইয়াতে চাও মই কি কৰিছো প্ৰথমতে সংখ্যাবিলাক ভাঙি লৈছো এটা আমাক কোৱেশ্চনত কৈছিলে যে 200 ৰ পৰা 500 লৈকে যিমানটা সংখ্যা আছে সেই সংখ্যা কেইটা 7 অংকটো কিমান বাৰ আহিব তো প্ৰথমতে তোমালোকে এই সংখ্যা যিমানটা সংখ্যাৰ কথা কৈছে এইকেইটা ভাঙি লোৱা ভাঙি মানে কেনেকুৱা কৈছো যে প্ৰথমতে 100টা সংখ্যাৰ গ্যাপ লৈ লোৱা মই যদি চাও 200 ৰ পৰা 300 লৈকে 200 ৰ পৰা 300 লৈকে কিমানটা সংখ্যা আছে 200 ৰ পৰা 300 লৈকে ইয়াতে 100টা সংখ্যা আছে চেনো 100টা সংখ্যা আৰু এই 100টা সংখ্যাৰ ভিতৰত যিকোনো এটা অংক এককৰ ঘৰত 10 বাৰ আহিব আৰু দশকৰ ঘৰতো 10 বাৰ আহিব এক্সেপ্ট 0 ইয়াতে মই লিখি দিছো এক্সেপ্ট 0 শূন্যৰ বাহিৰে ঠিক আছে শূন্যৰ বাহিৰে যিকোনো এটা অংক কিমান বাৰ আহিব 10 বাৰ আহিব তো তোমালোকে মনত ৰাখিব লাগে এই দুটা পইণ্ট আৰু এই দুটা পইণ্ট মনত ৰাখিলে মানে তোমালোকৰ এক্সামৰ কাৰণে কোৱেশ্চন সলভ কৰিব পৰা টেকনিক আহি গল ঠিক আছে সলভ কৰিব পৰা টেকনিক আহি গল যে 1 ৰ পৰা 100টা সংখ্যাৰ ভিতৰত যিকোনো এটা অংক শূন্যৰ বাহিৰে শূন্য এককৰ ঘৰত বাৰু শূন্যটো 10 বাৰ থাকিব এককৰ ঘৰত শূন্য 10 বাৰ থাকিব কিন্তু দশকৰ ঘৰত শূন্য থাকিব এবাৰ 10 বাৰ নাথাকে কিন্তু বাকি অংক কেইটা 1 2 3 4 5 6 7 8 9 এই যিকেইটা অংক আছে এই প্ৰতিটো অংকই কিমান বাৰ আহিব 10 বাৰ আহিব হাউ ক্লিয়াৰ ধুনীয়াকৈ বুজি পালা সকলোৱে যে আমাক যদি কয় দশকৰ ঘৰত এটা অংক এটা কিমান বাৰ আহিব আমি কি কম 10 বাৰ আহিব এককৰ ঘৰত 10 বাৰ আহিব মানে আমি যদি 1 ৰ পৰা আৰম্ভ কৰি 9 লৈকে যিমান কেইটা অংক আছে এই কেইটা অংকৰ কথা যদি আলোচনা কৰো ইহতে সদায়ে যিকোনো 100টা সংখ্যাৰ ভিতৰত 20 বাৰ আহিব থাকিবনে মনত সকলোৰে এইখিনি বস্তু মনত ৰাখি দিবা ঠিক আছে এইখিনি বস্তু মনত ৰাখিলে তোমালোকে সাফিচিয়েন্ট তো যিকোনো 100টা সংখ্যাটোৱে কি বুজাই আছে যিকোনো 100টা মানে এনেকুৱা নহয় যে 1 ৰ পৰা 100 ৰ ভিতৰতহে ইহতে 20 বাৰ আছে 1 ৰ পৰা 100 ৰ ভিতৰত 20 বাৰ আছে তেনেকুৱা নহয় 100 ৰ পৰা 200 ৰ ভিতৰতো 20 বাৰ 200 ৰ পৰা 300 ৰ ভিতৰতো 20 বাৰ 300 ৰ পৰা 400 ৰ ভিতৰতো 20 বাৰ 400 ৰ পৰা 500 ৰ ভিতৰতো 20 বাৰ আৰু 1200 ৰ পৰা 1300 ৰ ভিতৰতো 20 বাৰ ঠিক আছে তো আমি যদি কওঁ 5000 ৰ পৰা 5100 তাতেও আমাৰ 20 বাৰে আহিব থাকিবনে মনত আশা কৰো ক্লিয়াৰ সকলোৰে যে আমাক যেতিয়া কব যে যিকোনো 100টা সংখ্যাৰ ভিতৰত ইয়াতে সেইকাৰণে মই এক্সাম্পল লৈছিলো 100টা সংখ্যা আৰু এই 100টা সংখ্যা তোমালোকে ৰিজাল্ট কি পাই আছিলা যে প্ৰতিটো অংক 20 বাৰকৈ আহিছে তো ইয়াতেও আমাৰ কি হ'ব ইয়াতেও আমাৰ 20 বাৰে আহিব বুলি আমি কনফাৰ্ম হলো ঠিক আছে তো আমি কি লিখিম যে 200 ৰ পৰা 300 লৈকে 200 ৰ পৰা 300 লৈকে ইয়াতে কি হ'ব आंसर 20 আহিব ঠিক আছে 300 ৰ পৰা 400 লৈকে কি হ'ব ইয়াতে 20 আহিব 400 ৰ পৰা 500 লৈকে কি হ'ব 20 আহিব এৰে কিয় 20 লিখিলো কাৰণ ইয়াতে 100টা সংখ্যা আছে আৰু 100টা সংখ্যাৰ ভিতৰত যিকোনো এটা অংক ইয়াতে কৈছে 7 ৰ কথা কিন্তু আমি জানো যে যিকোনো এটা অংক 20 বাৰে থাকে তাতকৈ বেছি নাথাকে
ক্লিয়াৰ সকলোৰে কিন্তু ইয়াৰে লগতে মই আৰু এটা মেথড বাৰে বাৰে আলোচনা কৰি আছিলো কি মেথড মই কৈ আছিলো যে আমি বুজি পাব লাগে কেনেকৈ কাউন্ট কৰে আমি যেতিয়া অংক গণনা কৰো তাৰ একদম বেসিক একদম ফান্ডামেন্টালটো হৈছে আমি প্ৰথমতে চাম এককৰ ঘৰত কিমান বাৰ আহে তাৰপিছত আমি চাম দশকৰ ঘৰত কিমান বাৰ আহে তাৰপিছত আমি চাম শতকৰ ঘৰত কিমান বাৰ আহে এতিয়া মই যে 20 বাৰ বুলি কৈছো যিকোনো এটা অংক 20 বাৰ আহে এটো কিয় 20 বাৰ আহিছে তাৰ কাৰণটো হৈছে এককৰ অংক আৰু দশকৰ অংক কাৰণ যিকোনো এশটা সংখ্যাৰ ভিতৰত যিকোনো এশটা সংখ্যাৰ ভিতৰত এককৰ অংক আৰু দশকৰ অংক যোগ কৰিলে 20 টাতকৈ বেছি নোলায় ঠিক আছে 20 টাতকৈ বেছি নোলায় মানে আলটিমেটলি হলটা যোগফল কি হ'ব 20 হ'ব এতিয়া শতকৰ ঘৰটো আমি কাউন্ট কৰিছো জানো নাই কৰা কাৰণ ইয়াতে শতকৰ ঘৰ বুলিবলৈ মাত্ৰ এটাই সংখ্যা আছে ইয়াতে সো 100 একক দহ শত 100 এর এটা একলতা সংখ্যা যিটো শতকৰ ঘৰ আছে তো সেইকাৰণে 100 তো আমি কাউন্ট এটা আছে কাৰণে আমি ইগনোৰ কৰা আছে বৰ্তমানৰ কাৰণে ইগনোৰ কৰি থৈ দিছো কিন্তু ইয়াৰে পাছত যে ডাঙৰ ডাঙৰ সংখ্যা দিব যেনেকৈ মই এইটো কোৱেশ্চন দি দিলে এইটো কোৱেশ্চনত কি আছে চোৱা 200 ৰ পৰা 500 এটা শতকৰ ঘৰত কিমানটা অংক আছে বহুত আছে ন এটা চোৱা 200 2 আছে 300 ক্ষেত্ৰত 3 আহিব 400 ক্ষেত্ৰত 4 আহিব আৰু এনেকুৱাও নহয় যে 200 তোৰ অকল আছে 201 তো আছে 201 202 মানে আলটিমেটলি মই কি ক'ব বিচাৰিছো 200 ৰ পৰা 300 লৈকে আমি যিমান সংখ্যা লিখিম প্ৰতিটো সংখ্যাতে শতকৰ ঘৰত 2 আছে চেনে নাই কোৱাচোন তোমালোকে যদি 200 ৰ পৰা 300 লৈকে সংখ্যাবিলাক লিখা একদম লাষ্টত কি লিখিবা 299 299 তাৰপিছত 300 তাৰপিছত 301 302 তেনেকৈ গৈ গৈ পেলাই 399 মানে প্ৰতিটো সংখ্যাতে এটা এটা 3 অংক আছে ন শতকৰ ঘৰত এটা এটা 3 অংক আছে তো ইয়াৰে পৰা আমি বুজি পালো যে আমাৰ কি হৈ আছে এটা যে অংকৰ কথা চলি আছে অংকৰ শতকৰ ঘৰতো কিবা এটা কনসেপ্ট থাকিব আৰু শতকৰটো আমি একদম লাষ্টত গণিম পৰীক্ষাত যেতিয়া কোৱেশ্চন আহে ন শতকৰটোহে আমাক কনসেপচুয়ালি দিয়ে কি একক আৰু দশকটো আমি ডাইৰেক্টলি লিখিব পাৰো যে 200 ৰ পৰা 300 লৈকে 200 ৰ পৰা 300 লৈকে সাত অংকটো একক আৰু দশক মিলি পেলাই 20 বাৰ আহিব তাতকৈ বেছি নাহে 300 ৰ পৰা 400 লৈকে একক আৰু দশক মিলি পেলাই 20 বাৰ কাৰণ এককৰ ঘৰত 10 বাৰ দশকৰ ঘৰত 10 বাৰ তাৰপিছত 400 ৰ পৰা 500 লৈকে আকৌ 20 বাৰ কিন্তু এটা কথাটো হ'ল আমাক কৈছে এতিয়া গোটেইখিনি যোগ কৰিব লাগে তো আমি চাব লাগিব যে এই যে 200 ৰ পৰা 500 লৈকে লিখিলো বা 200 ৰ পৰা 300 লৈকে যে লিখিলো ইয়াৰ শতকৰ ঘৰটো চোৱা এতিয়া এই শতকৰ ঘৰটো যে আছে 7 অংকটো আহিব নে কোৱাচোন 7 অংকটো আহিব নেকি কেতিয়াও নাহে কিয় মই যেতিয়া 200 ৰ পৰা 300 লৈকে লিখিম তাৰ প্ৰতিটো সংখ্যাতে শতকৰ ঘৰত 2 থাকিব 200 201 203 204 205 220 230 252 262 এনেকুৱা তো আলটিমেটলি 2 ৰ বাহিৰে বেলেগ নাহে তো মানে গম পালো যে ইয়াতে শতকৰ ঘৰত 7 নোলায় তো ইয়াতে যোগ কৰিব লগা একো নাই তাৰপিছত আহিছো 300 পৰা 400 ইয়াতে দেখিবা ইয়াতেও 3 হে আছে মানে ইয়াৰে গোটেইবিলাক সংখ্যাতে 3 হে থাকিব তো 400 পৰা 500 ইয়াতে 4 হে আছে মানে ইয়াৰে গোটেইবিলাকত 4 থাকিব আৰু একদম শেষত কোন আছে 5 আছে 5 এটা সংখ্যাৰে আছে আৰু আমাক লাগে 7 মানে আমাৰ এনসাৰ হৈ যাব এইখিনি যোগ কৰি দিয়া 20 3 গুণ কিমান 60 মানে আমি কৈ দিম যে 200 ৰ পৰা 500 লৈকে 200 ৰ পৰা 500 লৈকে 7 অংকটো 60 বাৰ পোৱা যাব ঠিক আছে 7 অংকটো কিমান বাৰ পোৱা যাব 60 বাৰ আৰু এইটোৱে হৈ গ'ল আমাৰ ফাইনাল আনসাৰ এটা ইয়াৰে বাহিৰে আৰু কি বেলেগ কোৱেশ্চন আহিব পাৰে এটা এক্সামত তোমালোকক ইমান ইজি কোৱেশ্চন দি নথয় এক্সামত কি কৰিব এক্সামত অলপমান ঘুৰাই পকাই দিব এক্সামত কি দিব এক্সামত তোমালোকক কোৱেশ্চন কৰিব 7 নহয় সাপোজ তোমালোকক কৈ দিলে 4 অংকটো ডিজিট 4 এটা 4 অংকটো তোমালোকে কাউন্ট কৰিব লাগে কি কৰিবা যদি মই 4 অংকটোৰ কথা কওঁ 4 অংকটো কি হ'ব চোৱা 200 ৰ পৰা 300 লৈকে এটা কথা আমি শিওর যিকোনো এশটা সংখ্যাত আমাক যদি কোৱেশ্চনটো এনেকৈ 200 পৰা 500 দিয়ে আমাক যদি এতে 500 পৰা 700 দিলে হয় আমি কি কৰিলো হয় আমি সদায় এশটা সংখ্যাৰ এনেকৈ ভাঙি লিখো আমি এনেকৈ ভাঙি লিখিম যাতে এশটা সংখ্যা থাকে এতে দেখিছো 200 পৰা 300 300 পৰা 400 আৰু আমি এইখিনিও জানো যে 200 পৰা 300 লৈকে 4 অংকটো 20 বাৰটো আহিবই এককৰ ঘৰ আৰু দশকৰ ঘৰ মিলি যিকোনো এটা অংক মই বাৰে বাৰে কৈছো যিকোনো এটা অংক 20 বাৰে আহে তো সেইকাৰণে 20 টো ডাইৰেক্টলি লিখিবা এটা নেক্সট আমি চাব লাগে 300 পৰা 400 400 পৰা 500 এই গোটেইকেইটা 20 20 হ'ব কিন্তু এইখিনিতে আমাৰ সমাপ্ত নহয় আমি এটা লাষ্ট চাব লাগিব যে আৰে শতকৰ ঘৰত কিবা আছে নে শতকৰ ঘৰটো চোৱা তো শতকৰ ঘৰত দেখিম 200 পৰা 300 লৈকে 4 অংকটো নাহে 300 পৰা 400 লৈকে ইয়াতেও নাহে ইয়াতে 300 হে থাকিব 301 302 399 তেনেকুৱা এটা যে চাও ন 400 পৰা 500 ইয়াতে কি হ'ব ইয়াতে 4 অংকটো আহিব কিমান বাৰ আহিব 400 পৰা 500 লৈকে কিমানটা সংখ্যা আছে 100টা সংখ্যা আছে ঠিক আছে 100টা সংখ্যা আছে আৰু ইয়াৰে প্ৰতিটো সংখ্যাৰে কি হ'ব 4 আহিব 401 402 403 মানে 4 অংকটো বাৰে বাৰে আহিব তো কিমানটা সংখ্যা আছে 100টা সংখ্যা আছে মানে 100 বাৰ আহিব তো ইয়াতে 100টা যোগ কৰি দিয়া কিমান হৈ গ'ল
160 আমাৰ কাৰেক্ট এনসাৰ হৈ গ'ল আমাক যদি কয় ন এনেকুৱা যে 4 অংকটো কিমান বাৰ আছে আমি শতকৰ হৰটো চাব লাগিব আমি এনেকুৱা নহয় যে 100 প্লেসটো এৰি দিম কিন্তু আমাৰ যদি এক্সামত কোৱেশ্চন সলভ কৰোতে কম সময়ত হয় আমি যেটা কম টাইমৰ ভিতৰত এনসাৰ উলিয়াব পাৰো তাৰ কাৰণেহে আমি কি কৰো তাৰ কাৰণেহে আমি ইয়াৰে একক আৰু দশকটো ডাইৰেক্টলি লিখো 20টা কয় এটা বেছি ইজি হৈ পৰে নহলে একদম বহুত টাইম যাব এটা দুই এজনৰ চাগে কনফিউজন আছে এটা 400 পৰা 500 লৈকে বা যদি 100টা আছে ইয়াতেও তো এটা আছে 4 হয় না কনফিউজন হৈছে একচুয়ালি কি হয় আমি ইয়াতে 400 টো লৈছো ন ইয়াতে 400 টো যদি লৈ লও তেতিয়ালে ইয়াতে লব নোৱাৰো নললে ইয়াতে মই 99 লিখিব লাগিব আৰু ইয়াতে 1 তো মই কি কৰিছো ইয়াতে মই 400 টো নাই বুলি ধৰিছো এই 400ৰ 4 টো মই ইয়াতে লক কৰি ধৰিছো আমি যেতিয়া কও ন আমি যেতিয়া লিখো ইয়াতে 400 সাপোজ 400 লিখিলো তাৰ পিছত লিখিলো 401 তাৰপিছত লিখিলো 402 এনেকৈ গৈ পেলাই ডট গৈ পেলাই 499 এইকেইটা সংখ্যাত কি হ'ব এইকেইটা সংখ্যাত শতকৰ ঘৰত একক দশক শতক শতকৰ ঘৰত প্ৰতিটোতে 4 আহিব ঠিক আছে প্ৰতিটোত 4 আহিব আৰু ইয়াৰে 1 ৰ পৰা এই যে 1 লিখিছো 401 ইয়াৰে পৰা 99 লৈকে 99টা সংখ্যা আছে আৰু এই 400 টো এটা মানে 100টা বুজি পালা মানে 401 ৰ পৰা আৰম্ভ কৰি 499 লৈকে টোটেল 99টা সংখ্যা আছে আৰু এই 99টা সংখ্যাৰ লগত ওপৰত কি আছে 400টা আছে 99 যোগ 400 শতকৰ ঘৰত 4 টো 100 হৈ গল ঠিক আছে মানে 100টা সংখ্যা তো সেইকাৰণে এটা ডাইৰেক্টলি মই 100 লিখিছো কাৰেক্ট আনসাৰ আহি গল 160 আশা কৰো ক্লিয়াৰ সকলোৰে বুজি পালা কেনেকৈ কি কৰিব লাগে ওকে ডান তো ইয়াৰে পাছত আমাৰ নেক্সট কি আহিব নেক্সট আহিব আমাৰ এতিয়া আপাৰ লিমিট আৰু লোৱাৰ লিমিট আমি সংখ্যা গণিব লাগে আমাক কব আমাক এক্সামত দুটা সংখ্যা দি দিয়ে সাপোজ মই ইয়াতে কৈ দিলো 300 আৰু ইয়াতে মই দি দিলো 1000 তো আমাক দুটা সংখ্যা এক্সামত দি দিয়া দেখা যায় ঠিক আছে 300 আৰু 1000 দি দিলে আমাক কব 300 আৰু 1000ৰ মাজত 300 আৰু 1000ৰ মাজত কিমানটা ইমানৰ মাজত ইন বিটুইন আৰু ফ্ৰম এই দুটা বেলেগ বেলেগ বস্তু এই দুটা বস্তু বুজি লোৱা এই দুটা কনসেপ্ট লগে লগে তোমালোকৰ এই নাম্বাৰ কাউন্টিংৰ কনসেপ্টটো কমপ্লিট হৈ যাব ফ্ৰম দুটা কোৱেশ্চন এইটো 1 নম্বৰ এইটো 2 নম্বৰ তো আমাৰ এক্সামত কব যে 300 আৰু 1000ৰ মাজত 300 আৰু 1000ৰ মাজত মানে ইন বিটুইন মানে কি ইহতৰ মাজত বুজাই ন ইন বিটুইন মানে ইহতৰ মাজত বুজাই 300ৰ পৰা 1000ৰ মাজত 15ৰে হৰণ যোৱা সংখ্যা কেইটা উলিওৱা 15 নিদিও 20ৰে হৰণ যোৱা দি দিলো ঠিক আছে আমাক কইলে 300ৰ পৰা 1000ৰ মাজত 20ৰে হৰণ যোৱা সংখ্যা কেইটা উলিওৱা 20ৰে হৰণ যোৱা বুজি পালানে কোৱেশ্চনটো আমাক কলে যে 300ৰ পৰা 1000ৰ মাজত বুলি কৈছে দেই 1 নম্বৰ কোৱেশ্চন মাজত ঠিক আছে 300ৰ পৰা 1000ৰ মাজত 20ৰে হৰণ যোৱা সংখ্যা কেইটা যদি এনেকুৱা কোৱেশ্চন আহে যে ইমানৰ পৰা ইমানৰ মাজত 20ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে উলিওৱা তো এই ক্ষেত্ৰত আমি কি কৰিম আমি চাই লম ইয়াতে লোৱাৰ লিমিট কি আছে আপাৰ লিমিট কি আছে এটা কি হয় লোৱাৰ লিমিট কি হয় আপাৰ লিমিট যেটো সংখ্যা সৰু তাক আমি কম লোৱাৰ লিমিট যেটো সংখ্যা ডাঙৰ তাক আমি কম আপাৰ লিমিট এটা সৰু সংখ্যা আছে 300 ডাঙৰ সংখ্যা আছে 1000 ঠিক আছে এটো কয় লোৱাৰ এটো কয় আপাৰ লিমিট মানে আৰম্ভ ইয়াৰে পৰা হ'ব শেষ ইয়াতে হ'ব এইখানে তো আপ বুলি কয় এটো লাস্ট আৰু এটো একদম কম বাৰু এটা আমি কৰিব কি লাগে যদি হে ইন বিটুইন বুলি কয় তোমালোকে স্টাৰ মাৰ্ক কৰি লিখি ৰাখিব পাৰা ইন বিটুইন বুলি কলে ডাঙৰটোৰ পৰা অৰ্থাৎ আপাৰ লিমিটৰ পৰা এটা বিয়োগ কৰিব লাগে ঠিক আছে তোমালোকক যদি ইন বিটুইন বুলি কয় তোমালোকে যেটো আপাৰ লিমিট আছে তাৰে পৰা 1 এটা বিয়োগ কৰি দিবা কাম খতম আপাৰ লিমিট বুলি কলে কি কৰিব লাগে যেটো ডাঙৰ সংখ্যা আছে ইন বিটুইন বুলি কলে কি কৰিবা আপাৰ লিমিটৰ পৰা 1 এটা বিয়োগ অৰ্থাৎ 9999 হৈ গল বুজি পাই আছা সাগে ধুনিয়াকৈ বুজি পাই আছা যে আপাৰ লিমিট বুলি কলে কি কৰিব লাগে ডাঙৰ ইন বিটুইন বুলি কলে কি কৰিব লাগে আপাৰ লিমিটৰ পৰা 1 এটা বিয়োগ এতিয়া আমি এটা সংখ্যা পালো এটো আৰু এটা সংখ্যা পালো 300 এটো তো এনেকৈ আছে এটা কি কৰিব লাগে এবাৰ 300ক তোমালোকে 20ৰে হৰণ কৰা 300ক তোমালোকে 20ৰে হৰণ কৰিলে কি আহিব ইয়াতে যদি 300ক আমি যদি 20ৰে হৰণ কৰো 20 গুণ 20 আহি গল 10 আছে 100 আছে 20 5 গুণ 100 মিলি গল আহি গল এইখিনি 15 আহি তাৰ পিছত আমি কি কৰিম 999 হৰণ কৰিম 999 20ৰে হৰণ কৰিলে কি হ'ব 20 4 গুণ 80 19 ইয়াৰে 9 আছে কিমান আহিব 20 9 গুণ 180 আৰু ইয়াতে 19 এটা আছে আৰু এইটো ৰিমাইন্ডাৰ হৈ যাব ঠিক আছে এইটো ৰিমাইন্ডাৰ তো চোৱা এতিয়া মই কি কৰিছো আকৌ এবাৰ ৰিপিট কৰিছো কথাখিনি ভালদৰে শুনিবা দেই এইবিলাক কোৱেশ্চন বহুত সহজ কিন্তু বুজি নাপালে এক্সামত কি হয় ভাবি থাকোতে টাইম বিলাক যায় কেতিয়াবা সিলি মিস্টেকও হৈ যায় তো টাইম ওয়েস্ট কৰাৰ কোনো প্ৰয়োজন নাই ভালদৰে এবাৰ চাই গলে হ'ল তাৰপিছত এক্সামত নিশ্চয় কৰিব পাৰিবা এটা কৈছে কি এটা আমাক কৈছে যে 300ৰ পৰা 1000ৰ ভিতৰত 300ৰ পৰা 1000ৰ ভিতৰত
20ৰে হৰণ যোৱা সংখ্যা কেইটা উলিয়াই ইমানৰ পৰা আৰম্ভ কৰি ইমানৰ ভিতৰত বুলি কৈছে ভিতৰত বুলি কলে কি কৰিবা ইন বিটুইন বুলি কলে ইন বিটুইন বুলি কৈছে ন ইন বিটুইন বুলি কলে আপাৰ লিমিটৰ পৰা 1 দিয়ক এনেকৈ লিখি থৈ দিয়া ইমানৰ পৰা ইমানৰ মাজত বুলি কলে আপাৰ লিমিটৰ পৰা 1 দিয়ক আপাৰ লিমিট মানে ডাঙৰ সংখ্যাটোৰ পৰা 1 দিয়ক কৰিলো 999 পালো নেক্সট সেকেন্ড স্টেপ কি সেকেন্ড স্টেপ দুয়োটা সংখ্যাকে যিটো সংখ্যাৰে হৰণ কৰিব দিছে সেইটোৰে হৰণ কৰি দিয়া মই এইটোকো হৰণ কৰিছো 20ৰে এইটোকো কৰিছো আৰু কৰি পেলাই যিটো ভাগফল পাইছো ইয়াৰে ভাগফল আহিছে ন কি আহিছে ইয়াতে আহিছে 89 ইয়াতে আছে 15 এই ডাঙৰ ভাগফলৰ পৰা যিটো ডাঙৰ ভাগফল আছে তাৰ পৰা সৰুটো বিয়োগ কৰি দিয়া 89 ৰ পৰা 15টো বিয়োগ কৰি দিয়া কি হ'ব এতিয়া 74 আমাৰ এনসার আহিব ঠিক আছে তো 74 আমাৰ এনসার আহিব মানে আমি এইখিনি এনসার দিব পাৰিম যে 20ৰে হৰণ যোৱা সংখ্যা 300ৰ পৰা 1000 লৈকে 300ৰ পৰা 1000 লৈকে কিমানটা আছে 74টা আছে আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ ধুনীয়াকৈ বুজি পালা যে আমাৰ এক্সামত কোৱেশ্চন কি দিব আমি কৰিব কি লাগিব আমি কি কৰিছো লোৱাৰ লিমিটক হৰণ কৰিছো এই আপাৰ লিমিটৰ যিটো কোৱেশ্চন আছে ভাগফল সেই ভাগফলৰ পৰা লোৱাৰ লিমিটৰ কোৱেশ্চনটো বিয়োগ কৰি দিছো আৰু ইয়াতে এনসার আহি গৈছে 74 মানে 74টা এনেকুৱা সংখ্যা আছে যিকেইটা সংখ্যা 20ৰে হৰণ যায় আশা কৰো ক্লিয়াৰ ধুনীয়াকৈ ক্লিয়াৰ এতিয়া আপাৰ লিমিটটো আমি বাৰু এইটো বুজিলো যে ইন বিটুইন বুলি কলে কি কৰিব লাগে ইন বিটুইনটো বুজিলো প্ৰথম কোৱেশ্চন বুজিলো যে 300ৰ পৰা 1000ৰ ভিতৰত বুলি কলে কি কৰিব লাগে নেক্সট কোৱেশ্চন আমাক কব 300ৰ পৰা 1000 লৈকে 1000 লৈকে ঠিক আছে ইংলিশত কব from 300 to 1000 how many numbers are divisible by 20 from 300 to 1000 আমাক কব 300ৰ পৰা 1000 লৈকে এইবাৰ আগতে আছিলে 300ৰ পৰা 1000ৰ ভিতৰত এটা ভিতৰত আৰু লৈকে মানে কি বুজায় ভিতৰত মানে বুজায় ইনক্লুডিং আৰু লৈকে মানে কি ইনক্লুডিং মানে মই যদি কওঁ যে 1ৰ পৰা 3ৰ ভিতৰত কিমানটা সংখ্যা আছে 1 আৰু 3ৰ ভিতৰত বুলি কলে মাত্ৰ এটা সংখ্যা ওলাব 2 1 আৰু 3ৰ ভিতৰত বুলি কলে মাত্ৰ এটা সংখ্যা ওলাব 2 যদি কওঁ যে 1ৰ পৰা 3 লৈকে কিমানটা সংখ্যা আছে আমি কম 3টা সংখ্যা আছে কাৰণ 1 2 3 লৈকে বুলি কৈছে ন লৈকে মানে এইটো আৰু এইটো দুটা আহি যাব আৰু ভিতৰত বুলি কলে সেই দুটা এক্সক্লুডিং এইটো হৈছে ইয়াৰে ডিফাৰেন্স ঠিক আছে লৈকে আৰু ভিতৰৰ ডিফাৰেন্স এইটোৱে এতিয়া এইখিনি বাৰু বুজিলো এইখিনিলৈকে সব ঠিকে আছে এতিয়া আমাক কৈছে ইয়ালে লৈকে বুলি কলে কি মনত ৰাখিবা from 300 to 1000 বুলি কলে যিটো লোৱাৰ লিমিট আছে লোৱাৰ লিমিটৰ পৰা 1 বিয়োগ কৰিব লাগে থাকিবনে মনত লোৱাৰ লিমিটৰ পৰা 1 বিয়োগ কিমান আহিব ইয়াতে 299 তো লোৱাৰ লিমিটৰ পৰা 1 বিয়োগ কৰিলো এটা সেই আগৰ প্ৰসেসটো ইয়াতেও কৰি দিয়া 299 তোমালোকে 20ৰে হৰণ কৰিব লাগে 20 গুণ 20 আহি গল এতে থাকি গল 99 এতে আহি গল 20 4 গুণ 80 19 আৰু ইয়াতে কি আছে 1000টা আছে 1000ৰ কি হ'ব 1000ক যদি 20ৰে কাটি দিও 20 4 গুণ 140 তো আমাৰ 1000 আহিল তো ইয়াতে আছে ভাগফল 40 ইয়াতে আছে 14 40ৰ পৰা 14টো বিয়োগ কৰি দিয়া কিমান আহিব 6 থাকি গল আৰু 2 থাকি গল ঠিক আছে 26 তো 26টা এনেকুৱা সংখ্যা আছে যিকেইটা 300ৰ পৰা 1000 লৈকে কিবা ভুল হৈছে নেকি ইয়াৰে আগতো কিবা ক্যালকুলেশন মিস্টেক হৈছে চাগে না আচ্ছা 4 to 8 লিখি থোৱা আছে ইয়াতে 20 4 গুণ আছে 49 হ'ব ন মই ভাবি আছিল তো কিবা এটা এনসারটো বহুত ডাঙৰ আহা যেন লাগি আছে তাৰে কি আহিব এতিয়া ইয়াতে যদি আমি চাও আমাৰ আহিব এতিয়া 14 এনৰ পৰা 15 বিয়োগ কৰিলে কি হ'ব ইয়াতে থাকি গল 4 দেন আছে 24 ইয়াতে আছে 24 তো ইমানৰ পৰা মাজত যদি আমাক যদি ইন বিটুইন বুলি কয় ইন বিটুইন বুলি কলে আমাৰ এনসার আহিছিল 24 আৰু যদি আমাক কয় ইমানৰ পৰা ইমানৰ লৈকে 300 পৰা 1000 লৈকে এনসার কিমান আহিছে 26 আহিছে ন লৈকে বুলি কলে অলপমান বেছিকৈ আহিব কাৰণ 300 আৰু 1000 টো ইনক্লুডিং আছে ন এনেকুৱা নহয় যে বেছিকৈ আহিবই লাগিব কমো আহিব পাৰে সেইটো বেলেগ কথা কিন্তু মৰেলটো হৈছে যদি লৈকে বুলি কয় জেনাৰেলি বেছিকৈ আহে জেনাৰেলি ইন জেনাৰেল বেছিকৈ আহে ইয়াতে যেনেকৈ 26 আহিল ইয়াৰে আগৰ কোৱেশ্চনটো কি আছিল 24 তো এইখিনি বস্তু হয় কিন্তু ইন জেনাৰেল কি হয় বেছি আহে কেতিয়াবা সমানো আহিব পাৰে ঠিক আছে কেতিয়াবা সমান আহি যাব আৰু কম নাহে বাৰু চিন্তা কৰিব নালাগে তো আলটিমেটলি আমি দুটা কনসেপ্ট গম পালো যে ইমানৰ পৰা ইমানৰ লৈকে বুলি কলে কেনেকৈ এনসার ওলাই আৰু ইমানৰ পৰা ইমানৰ মাজত বুলি কলে কেনেকৈ এনসার ওলাই এতিয়া আহিছো কোৱেশ্চনৰ ফালে আজিৰ ক্লাছটো একদম ষ্টাৰ্টিংত যিকেইটা কোৱেশ্চন আনিছিলো সেই কোৱেশ্চন কেইটা চাব লাগে তো কোৱেশ্চন একদম প্ৰথম কোৱেশ্চনটো আছিলে এইটো কোৱেশ্চন ইয়াতে আছিলে হাউ মেনি টাইমছ ডিজিট 3 অকাৰ্স কিমান বাৰ
অংক তিনিটো দেখা পোৱা যাব in between 250 to 345 আমাক কৈছে 250 পৰা 345 লৈকে তিনি অংকটো কিমান বাৰ আহিব তো কি কৰিম তো ইয়াতে যদি চাও আমি প্ৰথমতে কি লিখিম 250 পৰা প্ৰথমতে লিখিম 300 আমি ভাঙি পেলাই লিখো ন আমি ডাইৰেক্টলি নিলিখো তাৰ পাছত আমি কি লিখিম 300 পৰা 345 আৰু ইয়াতে আমি দেখিছো ইয়াতে 100টা সংখ্যাৰ গ্যাপ নাই এটা তোমালোকে এইটো কাম নকৰিবা যে 250 পৰা 350 লৈকে ওলালো সেইটো টেকনিক নহয় আমি কি কৰিম এনেকৈ ভাঙিব লাগিব 250 পৰা 300 দেন 300 পৰা 345 হল এটা আমি চাব লাগিব 250 পৰা 300 ৰ ভিতৰত এই তিনি অংকটো কিমান বাৰ আহিব প্ৰথমতে তোমালোকে চোৱা এককৰ ঘৰত কিমান বাৰ আছে তো এককৰ ঘৰত তোমালোকে দেখিবা 253 আহিব তোমালোকে আঙুলিত গণি যোৱা 253 আহিব 253 তাৰ পিছত 263 273 283 293 কিমানটা হ'ল পাঁচটা হৈছে না নাই আঙুলিতে আহিছে কাউন্টিং একো টান কাম নহয় 250 আছে ন তাৰে পিছত কোন আছে 253 253 63 73 83 93 মানে পাঁচটা আছে তো আমি গম পালো যে এককৰ ঘৰত কিমান বাৰ আহিব পাঁচবাৰ আহিব তো এটা লিখি ৰাখো যে এককৰ ঘৰত পাঁচবাৰ আহিছে তাৰ পিছত কি আছে তাৰ পিছত তোমালোকে চাব লাগিব দশকৰ ঘৰত এটা দশকৰ ঘৰত কেতিয়া আহিব যদি আমি 250 পৰা 300 ভিতৰত চাও দশকৰ ঘৰত আহিব জানো দশকৰ ঘৰত আহিবলৈ হলে এটো কি হ'ব লাগিব জানানে না 230 230 এটা কি হ'ব 230 তিনিটো কি দশকৰ ঘৰ ন তো এটা 230 আছে জানো নাই সেইটো বহুত আগতে আছে মানে 250 পৰা 300 ভিতৰত দশকৰ অংক নাই এতিয়া হলে দশকৰটো লিখিবই নালাগে তো এককৰটো লিখি থৈ দিয়া এটা শতকৰ ঘৰত আছে নে 250 পৰা আমি যদি চাও মই যদি আৰু অলপমান ক্লিয়াৰিটি দি পেলাই তোমালোকক লিখি দিও ইয়াতে মই লিখিব লাগিছিল 301 ৰ পৰা ন তো 301 লিখিলো কাৰণ ইয়াতে 300 টো লিখিছো তো শতকৰ ঘৰত আছে নে নাই তো একক দশক শতক শতকৰ ঘৰত ইয়াতে আছে 200 তো 251 252 সেইবিলাকতো নাহেয়ে আহিব অকল এটাতে 300 সংখ্যাটোত কি আছে শতকৰ ঘৰত 3 এটা আছে মানে ইয়াতে মই 3 এটা লিখিব পাৰিম সৰি দেই 3 নহয় 1 আহিব কাৰণ এটা আহে টোটেল 5 বাৰ আছে এককৰ ঘৰত শতকৰ ঘৰত এবাৰ আছে ঠিক আছে 250 পৰা 300 লৈকে এইখিনি হল এটা নেক্সট আহিছে 301 পৰা 345 লৈকে কিমান বাৰ আছে তো তাৰ কাৰণে প্ৰথমতে আকৌ তোমালোকে এককৰ ঘৰটো চোৱা মই কৈ আছিলো ন বাৰে বাৰে যে আমি কনসেপ্টটো জানিব লাগে কেনেকৈ কাউন্ট কৰে এককৰ ঘৰ দশকৰ ঘৰ শতকৰ ঘৰ সেইটো হৈছে স্ট্ৰেটেজি সিৰিয়ালি কাউন্ট কৰি যাব লাগে তো প্ৰথমতে এটা চাম এককৰ ঘৰত ক'ত আহিব 303 313 আহিবনে 303 313 324 334 34 আৰু 34 নহয় 33 333 303 এটা আহিব মই সাইডত লিখি দিছো দেই 303 এটা আহিব তাৰপিছত 313 এটা আহিব 323 এটা আহিব 333 এটা আহিব ঠিক আছে 333 আৰু আহিবনে 343 এটা আহিব আৰু তো নাহে কাৰণ ইয়াতে 345 ৰ কথা কৈছে 345 বুলি কৈছে এতিয়া ইয়াতকৈ বেছি নাহে কিমানটা আছে ইয়াতে 1 2 3 4 5 এটা তোমালোকে কাখৰ কিটাত গুৰুত্ব নিদিবা ৰে কাখৰ কিটাত পিছত কাউন্ট কৰিম এটা এককৰটো চোৱা পাঁচটা আছে তো এককৰ ঘৰত কিমান বাৰ আছে পাঁচবাৰ আছে তো পাঁচটো মই ইয়াতে লিখি দিম তাৰপিছত এটা চাম দশকৰ ঘৰত কিমানটা হ'ব তো তোমালোকে দেখিবা 330 ইয়াতে আছে নে নাই 301 পৰা 345 ৰ মাজত 330 টো আছে নে আছে 330 আছে 331 আছে 332 আছে নে নাই গোটেইকেইটা আছে মানে 30 31 32 গোটেইকেইটা আছে আৰু গোটেইকেইটা আছে মানে কিমানটা হ'ব 10টা শিকিছিলো ন ষ্টাৰ্টিংতে 1 পৰা 1 ৰ ভিতৰত যে কাউন্ট কৰিছিলো সেম কনসেপ্ট যে দশকৰ ঘৰত 10টাই থাকিব তাতকৈ বেছি নাথাকে কম থাকিব পাৰে বেছি নাথাকে তো দশকৰ ঘৰত আমি গম পালো 330 ৰ পৰা 339 লৈকে গোটেইকেইটা সংখ্যা ইয়াৰে মাজত আছে মানে 10 বাৰ আহিব এতিয়া চাব লাগে শতকৰ ঘৰত কিমান বাৰ আহিব তো শতকৰ ঘৰত দেখিছো 300 এবাৰ আহিছে 301 এবাৰ আছে 302 আহিব 303 আহিব মানে গোটেইবিলাক সংখ্যাতে আহিব আৰু ইয়াতে টোটেল কিমানটা সংখ্যা আছে 1 পৰা 45 ন এটো 301 এটো 345 মানে 45টা সংখ্যা আছে এই কিমানটা সংখ্যা আছে 45টা আৰু ইয়াতে আমি 45 টো যোগ কৰি দিম এইটো হৈছে শতকৰ ঘৰত ইমান বাৰ 3 আহিব বুজি পালা শতকৰ ঘৰত কিমান বাৰ আহিব 45 বাৰ 1 2 3 4 5 এনেকৈ কাউন্ট কৰি গলে দেখিবা 45 আহিব ঠিক আছে এতিয়া এই গোটেইখিনি যোগ কৰি দিয়া কারেক্ট आंसर আহিব তো এটা আছে 6 ইয়াতে কিমান হ'ব এইটো 50 60 তো 60 যোগ 6 কিমান হ'ব কারেক্ট आंसर ইয়াতে আহি গল 66 মানে 66 টাইমস 3 অংকটো দেখা পোৱা যাব আশা কৰো ক্লিয়াৰ
সকলোৰে ক্লিয়াৰ এতিয়া সকলোকে এটা হোমৱৰ্ক দিলো আৰু সেই হোমৱৰ্কটো তোমালোকে কৰিব লাগে আৰু লগতে তোমালোকে জনাব লাগে কাৰেক্ট এনসাৰ কি হ'ব ঠিক আছে ইয়াতে মই লিখি দিছো তোমালোকে কৰিব লাগে 320ৰ পৰা 580ৰ ভিতৰত 4 অংকটো কিমান বাৰ আহিব ডিজিট 4 4 অংকটো কিমান বাৰ আহিব এইটো হোমৱৰ্ক দেই ট্ৰাই কৰিবা এইটো সকলোৱে ট্ৰাই কৰিবা যিমান সকলোৱে ক্লাছটো চাই আছা সকলোৱে চেষ্টা কৰিবা যদি নোৱাৰা তেতিয়াও জনাবা যদি পাৰা তেতিয়াহ'লে খুব ধুনীয়া কথা ওকে আৰু ষ্টাৰ্ট কৰিছো নেক্সট কি আছে নেক্সট ইয়াতে আমি দেখি আছো নেক্সট কোৱেশ্চন এইটো আমাক ইয়াতে কি কৈছে হাউ মেনি 5 ডিজিট হাউ মেনি মানে হৈছে হাউ মেনি 5 ডিজিট নাম্বাৰস উই ক্যান ৰাইট আমাক কৈছে পাঁচটা অংকৰ কিমানটা সংখ্যা লিখিব পাৰো এতিয়া এইটোৰ মিনিংটো কেনেকুৱা আমি যেতিয়া পাঁচটা অংকৰ সংখ্যা বুলি কওঁ পাঁচটা অংকৰ সৰু সংখ্যা কোনটো কোৱাচোন পাঁচটা অংকৰ একদম সৰু সংখ্যাটো হৈছে 10000 1 লাখ নাই 10000 এইটো হৈছে পাঁচটা অংকৰ সৰু সংখ্যা ঠিক আছে ইয়াতে পাঁচটা অংক আছে ইয়াতকৈ ডাঙৰ সংখ্যা কোন আছে 10001 10002 এনেকৈ যাই থাকিব আৰু গৈ পেলাই একদম ডাঙৰ কোন একদম ডাঙৰ হৈছে 99999 99999 হৈছে পাঁচটা অংকৰ ডাঙৰ সংখ্যা এতিয়া আমাক কোৱেশ্চন কৰিব যে 10000ৰ পৰা 99999 লৈকে কিমান সংখ্যা আছে উলিওৱা সংখ্যা কিমানটা আছে আমি যেনেকৈ মই যদি কোৱেশ্চন কৰো যে এটা অংকৰ সংখ্যা কিমানটা লিখিব পাৰি তো তোমালোকে আনসাৰ দিয়া 9টা এটা অংকৰ সংখ্যা কোন আছে 1 2 3 4 5 6 7 8 9 তাতকৈ বেলেগ লিখিব নোৱাৰি এটা অংকৰ সংখ্যা এইকেইটাই আৰু যদি মই কওঁ দুটা অংকৰ সংখ্যা কিমানটা আছে তো তোমালোকে হয়তো আনসাৰ দিবা 10 11 12 এনেকৈ যিমান কেইটা সংখ্যা আছে 99 লৈকে সেই গোটেইকেইটা দুটা অংকৰ হয়নে তো এক্সামৰ কাৰণে আমি কি মনত ৰাখিম এক্সামৰ কাৰণে মনত ৰাখিবা আমাক কিমানটা অংকৰ কথা কৈছে আমাক কৈছে পাঁচটা অংকৰ সংখ্যা ন যিমানটা অংকৰ কথা কয় যিমানটা অংকৰ সংখ্যাৰ কথা কৈছে ন তাতকৈ এক কমাই দিয়া পাঁচটা অংকৰ সংখ্যাৰ কথা কৈছে তো এক কমাই পেলাই 4 লিখি দিয়া পাঁচটা অংকৰ সংখ্যাৰ কথা কৈছে ন তো এক কমাই 4 লিখি দিয়া এতিয়া এই 4টো কি হয় এই 4টো হৈছে 9ৰ পিছত বহাবলগীয়া শূন্য কেইটা মানে তোমালোকে 9ৰ পাছফালে 4টা শূন্য বহাই দিয়া আৰু এইটোৱে হৈ গ'ল কাৰেক্ট আনসাৰ বুজি পালা আকৌ এবাৰ ৰিপিট কৰি আছো আমাক যেতিয়া কব ন যে পাঁচটা অংকৰ সংখ্যা কিমানটা আছে আমাক যেতিয়া কব যে দুটা অংকৰ সংখ্যা 2 ডিজিট নাম্বাৰ দুটা অংকৰ সংখ্যা কিমানটা আছে আমাক যেতিয়া কব তিনিটা অংকৰ সংখ্যা কিমানটা আছে আমি কি কৰিম আমাক কিমানটা অংকৰ সংখ্যাৰ কথা কৈছে কিমানটা অংকৰ সংখ্যাৰ কথা কৈছে সেইটো উলিয়াব লাগে ফাৰ্স্ট ইয়াতে দুটা কৈছে ইয়াতে তিনিটা কৈছে ইয়াতে পাঁচটা কৈছে কোনোবাই তোমাক 10টাও ক'ব পাৰে তো এইটো কোৱেশ্চনৰ ওপৰত হ'ব 10টা ডিজিটও ক'ব পাৰে 10 ডিজিট তো আলটিমেটলি যিমানে নকওঁ কিয় আমি কৰিব কি লাগে আমি এটা 9 লিখিব লাগে দুটা অংকৰ বুলি কৈছে দুইতকৈ এক কমাই দিয়া এক থাকিব ন তো এটা শূন্য লগাই দিয়া তিনিটা অংকৰ বুলি কৈছে 3ৰ পৰা এক কমাই দিয়া কিমান হ'ব 2 হ'ব তো 9ৰ পাছফালে দুটা শূন্য লগাই দিয়া মানে তিনিটা অংকৰ সংখ্যা আছে 900টা দুটা অংকৰ সংখ্যা আছে 90টা পাঁচটা অংকৰ সংখ্যা আছে 90000টা বুজি পালা 9টো কিন্তু প্ৰতিটোতে আহিব যদি আমাক কোৱেশ্চন কৰে যে 10টা অংকৰ সংখ্যা কিমানটা আছে 10টা অংকৰ বুলি ক'লে কি হ'ব 9ৰ পাছফালে 9টা শূন্য 2 4 6 8 9 ঠিক আছে 9টা শূন্য 9ৰ পাছফালে 9টা শূন্য তো যদি দুটা অংকৰ বুলি ক'লে এটা শূন্য তিনিটা অংকৰ বুলি ক'লে দুটা শূন্য মানে আলটিমেটলি ইয়াতে যোনটো অংকৰ কথা কয় যে ইমানটা অংকৰ সংখ্যা তো আমি সেই অংকটোতকৈ এক কমাই দিব লাগে দি পেলাই 9ৰ পাছফালে শূন্য লগাই দিব লাগে দ্যাটস ইট এটা কথাটো হ'ল বাৰু 90টো লিখিবলৈ ভাল 900টো লিখিবলৈ ভাল 90000টো বাৰু লিখিবলৈ ভাল কিন্তু ইমানটা শূন্য লিখিবলৈ চোন এক্সামত অপচন আহিবনে এনেকুৱা নাহে অপচনত কি কৰিব আমাক অপচনত কোৱেশ্চন অলপমান ছুটি কৰি দিব ইয়াতে 9 লিখিব আৰু 10ৰ ওপৰত পাৱাৰ লিখি দিব 9 বুজি পালা কাৰণ আমাক 10টা অংকৰ কথা কৈছে আমি ইয়াতে কিমানটা শূন্য লিখিছো 9টা শূন্য লিখিছো আৰু 9টা শূন্য লিখা আৰু 10ৰ ওপৰত এনেকৈ 9 এটা পাৱাৰ লিখি দিয়া কথাখিনি একেই কথা আমি ঠিক তেনেদৰে এইটো কি লিখিব পাৰিম এইটো হৈছে 90000 ন এইটোক আমি লিখিম 9 পূৰণ এৰে কিমানটা শূন্য আছে 4টা আছে তো 10ৰ ওপৰত 4 লগাই দিয়া এইটোক আমি কি লিখিব পাৰিম 9 পূৰণ 10 লিখিব পাৰিম এৰে ওপৰত কি আহিব পাৱাৰ আহিব 1 আৰু 1 থাকিলে নিলিখিলেও হয় এৰে কি আছে এৰে লিখিম 9 পূৰণ কিমানটা শূন্য আছে দুটা শূন্য আছে তো 10ৰ ওপৰত আহিব দুটা 2 এটা আহিব তো যিমানটা শূন্য থাকে 10ৰ ওপৰত সেইটোৱে আহে দ্যাটস ইট আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালা যে পাঁচটা অংকৰ সংখ্যা কেনেকৈ কাউন্ট কৰে এইখিনি হৈছে ইয়াৰে কনসেপ্ট ইয়াতকৈ বেলেগ আৰু নাই এইখিনি জানিলে যথেষ্ট এইবিলাক ওৱান লাইনাৰ কোৱেশ্চন হয় আৰু এইবিলাক কোৱেশ্চন নাজানিলে এক্সামত কি হয় মিছা টাইম ৱেষ্ট হয় খুব ইজি কোৱেশ্চন এনেকুৱা নহয় যে বহুত বেছি টান কোৱেশ্চন আজিৰ ক্লাছটো কৰাৰ পাছত চাগে তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈয়ে গ'ল ইয়াতকৈ আৰু বেলেগ তোমালোকে চাব লগা নাথাকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি কৈছে চোৱা হাউ মেনি নাম্বাৰস আৰ ডিভিজিবল বাই 3 and 5 in between 150 to 460 এটা এই কোৱেশ্চনটো তোমালোকৰ হোমৱৰ্ক থাকিল এনেকুৱা ধৰণৰ কোৱেশ্চন অলৰেডি আমি আলোচনা কৰিছো এটা আমাক কৈছে 3 আৰু 5 কি হ'ব
তো 3 আৰু 5 বুলি ক'লে মনত ৰাখিবা যে দুয়োটাৰে হৰণ যোৱা সংখ্যাৰ কথা কৈছে এনেকুৱা নহয় যে এবাৰ 3 ৰে হৰণ যোৱাটো চাম এবাৰ 5 ৰে হৰণ যোৱাটো চাম তেনেকুৱা নহয় 3 আৰু 5 দুয়োটাৰে হৰণ যাব লাগিব এন কৈছে ন 3 আৰু 5 দুয়োটাৰে হৰণ যোৱা সংখ্যা কোনবিলাক এটা সংখ্যা যদি 3 আৰু 5 দুয়োটাৰে হৰণ যাব লাগে তাৰ মিনিংটো হৈছে সেই সংখ্যাটো 15 ৰে হৰণ যাব লাগিব কাৰণ 3 আৰু 5 ৰ লসাগু কিমান 3 আৰু 5 ৰ লসাগু হৈছে 15 যদি এটা সংখ্যা 3 আৰু 5 দুয়োটাৰে হৰণ যাব লাগে তেতিয়াহ'লে সেই সংখ্যাটো 15 ৰে হৰণ যাব লাগিব কাৰণ 15 হৈছে ইহত দুটাৰ এলচিএম তো এইটো কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকে কিহেৰে হৰণ কৰি চাব লাগিব 15 ৰে হৰণ কৰি চাব লাগিব এই দুটা কিন্তু এতিয়া তোমালোকে কনসেপ্ট লগাব লাগিব লোৱাৰ লিমিট আপাৰ লিমিটৰ সঠিককৈ যে আপাৰ লিমিটৰ পৰা 1 বিয়োগ কৰিম নে লোৱাৰ লিমিটৰ পৰা বিয়োগ কৰিম আৰু সেই কনসেপ্টটো তোমালোকে ধুনীয়াকৈ প্ৰেক্টিস কৰা নিশ্চয় আহিব যদি কিবা ডাউটছ থাকে কমেন্ট বক্সত জনাবা নিশ্চয় আমি আলোচনা কৰিম সেইখিনি কথা আশা কৰো আজিৰ ক্লাছটোত এইখিনি ক্লিয়াৰ হ'ল সকলোৰে যদি কিবা ডাউটছ থাকে তেতিয়াহ'লে নেক্সট ক্লাছত নিশ্চয় আমি আলোচনা কৰিম জনাই দিবা এবাৰ তাৰ লগতে মই জনাই দিওঁ যদি কোনোবা আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তেতিয়াহ'লে আমাৰ ইয়াতে অলৰেডি কম্প্ৰিহেনসিভ কোৰ্স এটা ষ্টাৰ্ট কৰা হৈছে আপোনালোকে এনৰোল কৰিব পাৰা ডেসক্ৰিপচনত লিংকো পাই যাবা আৰু কন্টাক্ট নম্বৰ তোমালোকৰ স্ক্ৰিনৰ সন্মুখত আহি আছে ফোন কৰিলেও তোমালোকে গোটেইখিনি ডিটেইলছ পাই যাবা বাৰু আজিৰ কাৰণে এৰিছো এইটো ক্লাছ আৰু নেক্সট ক্লাছটো আমাৰ আহিব ৰিজনিংৰ এটা ক্লাছ যিসকলে চাই আছে কন্টিনিউয়াছলি একদম চাই থাকা গোটেই ইকুইবেট চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া পাই যাবা গোটেইখিনি ডিটেইলছ নেক্সট ক্লাছত খুব ইন্টাৰেষ্টিং টপিক এটা আহি আছে কিউব আৰু কিউবৰ কুৱেশ্চন তোমালোকৰ নেক্সট টাইম আৰু ভাবিব লগাও নাথাকে নেক্সট টাইম টেনচন ল'ব লগাও নাথাকে প্ৰতিটো কুৱেশ্চনে সলভ কৰিব পাৰিবা ইয়াতে এৰিছো আজিৰ ক্লাছটো থ্যাংক ইউ এন্ড বাই বাই